নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মেইন ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে মেইন ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মেইন ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহত আপোনালোকৰ জীৱনত বিভিন্ন ক্ষেত্ৰত নানা ধৰণৰ অভিজ্ঞতা হ'ব। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ জ্ঞান বাঢ়িব। লগতে এই সময়ছোৱাত আপোনালোক অত্যধিক আধ্যাত্মিকো হৈ পৰিব। ঈশ্বৰৰ ওপৰতো এই সময়ছোৱাত আপোনালোকৰ অগাধ বিশ্বাস বাঢ়িব। এই সময়ছোৱাত ক'বলৈ গ'লে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আপোনালোকে নতুন নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু বাস্তৱ জীৱনত তাক প্ৰয়োগৰ জৰিয়তে আপোনালোকে জীৱনত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে এক ভাল ৰাস্তা নিজেই বিচাৰি উলিয়াবলৈ সক্ষম হ'ব। কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, এই মাহত কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি আছে। আপোনালোকক যথেষ্ট ষ্ট্ৰিক্ট ডিচিপ্লিন মেইনটেইন কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোক যথেষ্ট এই সময়ত কঠোৰ পৰিশ্ৰমী হৈ পৰিছে আৰু সকলো কাম আপোনালোকক সময়মতে কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কান্ধত যথেষ্ট দায়িত্ব থাকিব। এই সময়ছোৱাত আপোনালোকৰ হয়তো দায়িত্ব কৰ্তব্যসমূহ বাঢ়িব, কিন্তু নিজৰ দায়িত্ব কৰ্তব্যসমূহ এই সময়ছোৱাত আপোনালোকক সুচাৰুৰূপে পালন কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ মাজত যথেষ্ট কৰ্ম উৎসাহী গুণ দেখিবলৈ পোৱা গৈছে আৰু চাকৰিতে হওক নতুবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক এই সময়ছোৱাত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে এই সময়ছোৱাত আপোনালোকৰ নেম ফেম পপুলাৰিটিও বাঢ়িব। নিজৰ কৰ্মৰ জৰিয়তে নিজৰ দক্ষতাৰ জৰিয়তে এই সময়ছোৱাত আপোনালোকে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। কিন্তু এটা কথা মীন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে গুৰুত্ব দিব যে এই সময়ছোৱাত জীৱনত কোনো ক্ষেত্ৰত হয়তো আপোনালোকৰ আৰ্থিকভাৱে হয়তো টনাটনিৰ সন্মুখীন হ'ব পাৰে। এনেকুৱা নহয় যে আপোনালোকৰ হাতলৈ টকা পইচা অহা নাই। আপোনালোকে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, কিন্তু সেই একে সময়তে হয়তো জীৱনৰ কিবা ক্ষেত্ৰত আপোনালোকৰ টকা পইচা যথেষ্ট খৰচো হ'ব পাৰে। গতিকে এই সময়ছোৱাত টকা পইচা উপাৰ্জনৰ লগত আপোনালোকে টকা পইচা সেভিংছৰ ক্ষেত্ৰতো গুৰুত্ব দিব। লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব। বিশেষকৈ আপোনালোকে যদি এই মাহত দূৰণি ভ্ৰমণ কৰে নতুবা আপোনালোকে যদি ড্ৰাইভিং কৰে তেন্তে ড্ৰাইভিঙৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব। লগতে শিক্ষাৰ্থীসকলে এই মাহত শিক্ষাৰ ক্ষেত্ৰত যিমানখিনি গুৰুত্ব দিয়া উচিত সিমানখিনি কিন্তু গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। তেওঁলোক যদিও এই ক্ষেত্ৰত ডিচিপ্লিন মেইনটেইন কৰিছে, অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকে ধাৰ্য কৰা মতে তেওঁলোকে যিমানখিনি সময় পঢ়া শুনা কৰিব বুলি পূৰ্বতে ধাৰ্য কৰিছিল সিমানখিনি সময় পঢ়া শুনা কৰিছে, কিন্তু নিজৰ মনটো সম্পূৰ্ণকৈ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ সক্ষম হোৱা নাই। হয়তো এই সময়ছোৱাত আপোনালোকৰ কিছুমান মানসিক চিন্তা আহিব পাৰে আৰু পঢ়া টেবুলত বহাৰ সময়ত সেই চিন্তাবোৰে হয়তো আপোনালোক কিছু আমনি কৰিব পাৰে। গতিকে আপোনালোকে 100% ইফৰ্টছ পঢ়া শুনাত দিবলৈ সক্ষম হোৱা নাই। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে দিনটোত 2 ঘণ্টা সময় লাগিলে পঢ়া শুনা নকৰক কিয় সেই সময়খিনি সম্পূৰ্ণকৈ আপোনালোকে সুপ্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। পঢ়া শুনাৰ সময়ত সকলো বাহিৰা চিন্তা নিজৰ মস্তিষ্কৰ পৰা অতৰাই আপোনালোকে নিজৰ ফালৰ পৰা 100% ইফৰ্টছ দিলেহে আপোনালোকে আশা কৰা মতে ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম অৱস্থাতে যদি আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে তেন্তে পিছৰ মুহূৰ্তত অৰ্থাৎ মাহৰ বাকিকেইটা দিন হয়তো আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ৰেগুলাৰিটি মেইনটেইন নকৰিব পাৰে। গতিকে আপোনালোকে সদায় 10 ঘণ্টা নপঢ়ি প্ৰতিদিনে আপোনালোকে 5 ঘণ্টা সময় যদি এটেনটিভলি সিনচিয়াৰলি পঢ়া শুনা কৰে তেন্তে নিশ্চয় ৰিজাল্টসমূহ আপোনালোকে আশা কৰা ধৰণেৰে লাভ কৰিবলৈ সক্ষম হ'ব।
লগতে এই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ নিজৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব হয়তো এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ পুৰণি বেমাৰ পুনৰ দেখা দিব পাৰে লগতে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ পিতৃ মাতৃৰ লগত নিজৰ সম্পৰ্ক অন অফ থকা বুলিও ক'ব পাৰি অৰ্থাৎ কেতিয়াবা হয়তো আপোনালোকৰ সম্পৰ্ক যথেষ্ট গাঢ় হ'ব কিন্তু এই মাহত কোনো কোনো ক্ষেত্ৰত আপোনাৰ পিতৃ মাতৃৰ লগত হয়তো কথাৰ কিছু মনৰ কিছু অমিল হ'বও পাৰে অৱশ্যে সেয়া আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই লগতে এটা কথা কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকল ক'বই লাগিব যে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাৰ মাহৰ মধ্যভাগত হয়তো আপোনালোকৰ মনৰ বহুদিনীয়া আশা কিবা পূৰণ হ'ব পাৰে এই মাহত হয়তো আপোনালোকে জীৱনত নতুনকৈ কিবা সা সুবিধা লাভ কৰিব পাৰে কোনোবাই যদি পূৰ্বতে কিবা চৰকাৰী বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মাহৰ মাজভাগত হয়তো সেই ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে অৰ্থাৎ এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাই হয়তো চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে নতুবা আপোনালোকে মনেৰে ভাল লগা ব্যক্তিজনৰ পৰা এই মাহত হয়তো প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে প্ৰেমৰ ক্ষেত্ৰত হয়তো কমিটমেন্ট পাব পাৰে নতুবা যিসকল মীন ৰাশিৰ জাতক জাতিকা বিবাহিত এই মাহত হয়তো আপোনালোকৰ সন্তান কনচিভ হোৱাৰ সপোন পূৰণ হ'ব পাৰে মাহৰ মধ্যভাগৰ সময়ছোৱা মীন ৰাশিৰ জাতক জাতিকাৰ নিজৰ মনৰ আশা পূৰণৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি লগতে যিসকলৰ সন্তান আছে এই মাহত আপোনালোকৰ সন্তানৰ ক্ৰিয়েটিভিটি বাঢ়িব আপোনাৰ সন্তানে বিভিন্ন ফিল্ডত সেয়া পঢ়া শুনাৰ ক্ষেত্ৰতে হওক খেলা ধূলাৰ ক্ষেত্ৰতে হওক নাচ গানৰ ক্ষেত্ৰতে হওক কালচাৰ ক্ষেত্ৰতে হওক বা আৰ্টিস্টিক ফিল্ডতে হওক নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হ'ব এই মাহত আপোনালোকে নিজৰ সন্তানলৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিব লগতে আপোনালোকে যদি প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনাৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক গাঢ় হ'ব আপোনালোকৰ মাজত ষ্ট্ৰং বন্ডিং দেখিবলৈ পোৱা গৈছে পূৰ্বতে কিবা কথাত আপোনালোকৰ মাজত যদি ভুল বুজাবুজি হৈছিল সেই ভুল বুজাবুজি দূৰ হোৱা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে অৱশ্যে এই ক্ষেত্ৰত আপোনালোকক কিছু সাইলেন্স মেইনটেইন কৰাও দেখিবলৈ পোৱা গৈছে অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত এই মাহত যদি আপোনালোকে নতুন প্ৰেমৰ প্ৰস্তাৱ পায় সেই দিশত কিন্তু আপোনালোকক ডাইৰেক্ট হা বা না একো কোৱা কিন্তু দেখিবলৈ পোৱা নাই বৰ্তমান সময়ত সকলো পৰিস্থিতি আপোনালোকক ভালদৰে পৰ্যবেক্ষণ কৰা অবজাৰভেশ্যন কৰাহে দেখিবলৈ পোৱা গৈছে লগতে যিসকলে লিগেল মেটাৰ্ছত ইমান দিন ইনভলভ হৈ আছে এই মাহত এই ক্ষেত্ৰত বিশেষ ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে এই মাহত কিছু ধৈৰ্য ধৰিব লাগিব নিজৰ ফালৰ পৰা হয়তো আৰু প্ৰচেষ্টা আগবঢ়ালেহে হয়তো কোনো ক্ষেত্ৰত কোনোবা সদায় ব্যক্তিয়ে আপোনালোকক সহায় কৰিলেহে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত অৰ্থাৎ কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য পাতি মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল সেই অসুখৰ পৰা আৰোগ্য লাভ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ ব্যক্তিত্বৰ উন্নতি সাধনৰ বাবে যথেষ্ট নিজৰ ফালৰ পৰা প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকে নিজৰ স্বাস্থ্য যাতে দিনক দিনে আৰু ধুনিয়া হয় আপোনালোক যাতে আৰু আকৰ্ষণীয় হৈ পৰে সেইলৈ নিজৰ ফিজিক্যাল ফিটনেছৰ ওপৰত যথেষ্ট কাম কৰা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা মীন ৰাশিৰ জাতক জাতিকা মই উল্লেখ কৰিব লাগিব যে এই মাহত আপোনালোক যথেষ্ট ইনটিউটিভ হৈ পৰিব আপোনালোকৰ সাবকনসিয়াস মাইণ্ডে এই মাহত যথেষ্ট কাম কৰা আৰম্ভ কৰিব এই মাহত আপোনালোকে নিজৰ অন্তঃমনৰ লগত যথেষ্ট কানেক্ট কৰিবলৈ সক্ষম হ'ব বিশেষকৈ যিসকলে ৰেগুলাৰ যোগা মেডিটেশ্যন কৰে এই মাহত আপোনালোকৰ সাবকনসিয়াস মাইণ্ড যথেষ্ট ষ্ট্ৰং হৈ পৰিব আৰু ভৱিষ্যতত যি ঘটনা আপোনাৰ লগত হ'বলগীয়া আছে সেই বিষয়ে যেন আপোনালোকে আগতেই উমান পাই যাব তেনে ধৰণৰ ষ্ট্ৰং এনাৰ্জি আপোনালোকৰ মাজত দেখিবলৈ পোৱা গৈছে গতিকে এই মাহত আপোনালোকে যিমান পাৰে সদায় ৰেগুলাৰলি যোগা মেডিটেশ্যন ফিজিক্যাল এক্সাৰসাইজ কৰিবলৈ চেষ্টা কৰিব লগতে বৈবাহিক ক্ষেত্ৰত যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকে এই মাহত বিচৰা ধৰণৰ পাত্ৰ বা পাত্ৰী নাপাবও পাৰে আৰু এই মাহত আপোনালোকে পাত্ৰ বা পাত্ৰী সিলেকশন কৰাতকে ভালদৰে
পৰ্যবেক্ষণ কৰাহে দেখিবলৈ পোৱা গৈছে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ৱাইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে ইজনে আনজনৰ লগত নিজৰ আবেগ অনুভূতিসমূহ নিজৰ মনৰ ভাৱবোৰ ভালদৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকা যিসকল বিবাহিত তেওঁলোকে একেলগে মিলি অৰ্থাৎ হাজবেণ্ড আৰু ৱাইফে একেলগে মিলি জীৱনত হয়তো নতুনকৈ কিবা কামৰ পাতনি মেলিব পাৰে এই জুলাই মাহটো ক'বলৈ গ'লে জুলাই মাহৰ মধ্যভাগৰ সময়খিনি আপোনালোকে জীৱনত নিউ বিগিনিংছৰ বাবে নতুনকৈ কিবা কাম আৰম্ভ কৰাৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি লগতে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাই হয়তো দূৰণিত ভ্ৰমণ কৰাৰ বাবেও যাব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকে ফেমিলি ট্ৰিপৰ বাবে হয়তো ঘৰৰ পৰা বহু দূৰতো ভ্ৰমণ কৰিব পাৰে লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে দূৰণিত কোনোবা ভাল শিক্ষানুষ্ঠানত এডমিশ্যন পোৱাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকে এই ক্ষেত্ৰত হয়তো এই মাহত কিছু ধৈৰ্য ধৰিবলগীয়া হ'ব পাৰে হয়তো পিছৰ মাহতহে আপোনালোকে আশা কৰা ধৰণেৰে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে আৰু এটা কথা মীন ৰাশিৰ জাতক জাতিকাক ক'ব লাগিব যে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক নতুবা নিজৰ পৰিয়ালৰ ক্ষেত্ৰতে হওক আপোনালোকে দায়িত্ব কৰ্তব্যসমূহ কৰি হয়তো যথেষ্ট ক্লান্ত অনুভৱ কৰিব পাৰে ভাগৰো অনুভৱ কৰিব পাৰে গতিকে আপোনালোকে উপযুক্ত সময় নিজৰ দেহাটোক ৰেষ্ট দিব আপোনালোকে সম্পূৰ্ণ ৰিলেক্স কৰিব আৰু টোপনি ভালদৰে যাবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকে নিজৰ কৰ্তব্যৰ ক্ষেত্ৰত ৰেগুলাৰিটি মেইনটেইন কৰিবলৈ সক্ষম হ'ব লগতে মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহত হয়তো বন্ধুবৰ্গৰ জৰিয়তে জীৱনত যিমানখিনি বিভিন্ন ক্ষেত্ৰত সহযোগিতা লাভ কৰিম বুলি আশা কৰিছিল সিমানখিনি হয়তো লাভ নকৰিব পাৰে বন্ধুবৰ্গৰ লগত এই মাহত আপোনালোকৰ কোনো কথাত হয়তো মতৰ অমিল হ'ব পাৰে নতুবা তেওঁলোকৰ কিবা কৰ্মই তেওঁলোকৰ কিবা ব্যৱহাৰে হয়তো আপোনালোকৰ অন্তৰত আঘাত দিব পাৰে কি কি নহওক আপোনালোকৰ সামাজিক মৰ্যাদা যাতে বেয়াৰ ফালে নাযায় বন্ধুবৰ্গৰ মাজত নতুবা সমাজত আপোনালোকৰ সন্মান মৰ্যাদা যাতে অক্ষুণ্ণ থাকে সেইলৈ কিন্তু আপোনালোকক এই মাহত কিছু সাইলেন্স হৈ থকাও দেখিবলৈ পোৱা গৈছে অৰ্থাৎ সকলোৰে লগত সম্পৰ্ক যাতে মোটামুটি ঠিকেই থাকে সেইভাবে আপোনালোকক এই মাহত জীৱনত বিভিন্ন ক্ষেত্ৰত ধৈৰ্য ধৰা সহনশীল হোৱাও দেখিবলৈ পোৱা গৈছে লগতে এই মাহৰ বাবে মীন ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে এই মাহত আপোনালোকে যিমান পাৰে নিজৰ লগত সময় পাৰ কৰিবলৈ চেষ্টা কৰক আপোনালোকে কিছু সময় অকলশৰীয়াকৈ থাকিবলৈ চেষ্টা কৰক দিনটোত কিছু সময় আপোনালোকে কেৱল নিজৰ বাবে ব্যৱহাৰ কৰক আপোনালোকে নিজৰ অন্তৰ্মনৰ লগত নিজৰ আত্মাৰ লগত নিজক কানেক্ট কৰিবলৈ চেষ্টা কৰক তেতিয়া চাব আপোনালোকে জীৱনত যি সিদ্ধান্ত নলওক কিয় সেই সিদ্ধান্ত নিশ্চয় শুদ্ধ সিদ্ধান্ত হ'ব আৰু ভৱিষ্যতে আপোনালোকে বৰ্তমান সময়ত লোৱা সিদ্ধান্তৰ বাবে হয়তো কেতিয়াও অনুতপ্ত কৰিবলগীয়া নহয় তেন্তে মীন ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী